নমস্কাৰ প্ৰিয় দৰ্শক পুলিচে যেতিয়াই বৰ্বৰতা দেখুৱাবলৈ তেখেতসকলে সুযোগ পায় এই সুযোগ তেখেতসকলে কেতিয়াও নেৰে আপোনালোকে ইয়া কৰোনাৰ সময়তো দেখি আছে বা বহুত এনেকুৱা আন্দোলনত আপোনালোকে দেখিছে যে পুলিচৰ বৰ্বৰতা আজি দিল্লীত যোৱাকালি হোৱা ঘটনাবোৰৰ বিষয়ে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ এনেকুৱা কিছুমান দৃশ্য আমি যোৱাকালিৰ এই প্ৰটেষ্টত দেখিবলৈ পাইছোঁ পোনপ্ৰথমতে মই যিসকল লোকে এই প্ৰটেষ্টত ভাগ লৈছিল তেখেতসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকলে ভাগ ল'ব পৰা নাই যিসকলে ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা নিজৰ ৰাজ্যত নিজৰ স্কুলত এনেকুৱা ধৰ্ণা প্ৰদৰ্শন কৰিছে তেখেতসকলকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই পুলিচবোৰৰ বিষয়ে কিছু মই আজি ক'বলৈ ওলাইছোঁ এই পুলিচবোৰে কৰোনাৰ সময়তো তেওঁলোকৰ যি আচল চৰিত্ৰ এই আচল চৰিত্ৰ দেখুৱাই দিছিল আৰু যোৱাকালিও দিল্লীত তেখেতসকলে এই ছাত্ৰবোৰৰ ওপৰত লাঠি চাৰ্জ কৰি এই ছাত্ৰবোৰৰ মূৰত কোবোৱাই হাত ভৰি ভাঙি এই ছাত্ৰবোৰক কন্দুৱা গেছ দি এইবোৰ দি তেখেতসকলে দমনকাৰী চৰকাৰৰ সৈতে মিলি ভালকৈ দমন কৰিছে ইয়াৰ বাবে তেখেতসকলক চেলুট এই পুলিচসকলক সদায় সন্মান জনাব যোৱাকালি এনেকুৱা ঘটনাও আমি দেখিবলৈ পাইছোঁ যেতিয়া পুলিচসকলে ডিউটি শেষ হোৱাৰ পিছত ষ্টেচনলৈ যাবলৈ তেখেতসকলে একেলগে লাইন ধৰি গৈ আছিল সেই সময়ত এই ষ্টুডেণ্টবোৰে হাত চাপৰি মাৰি তেখেতসকলক থেংক ইউ জনাইছিল যে বহুত ধন্যবাদ আপোনালোকে বহুত ভাল কাম কৰিছে যোৱাকালি এনেকুৱাও দৃশ্য আমি দেখিবলৈ পাইছোঁ কিছুমান ল'ৰাই যিবোৰ পুলিচৰ আঘাত হৈছিল তেখেতসকলক বিচনীৰে বিচি শুৱাই থৈ দিছে আৰু সেই পুলিচবোৰেই এই ল'ৰা ছোৱালীবোৰক লাঠিৰে কোবাই কিছুমানৰ মূৰ ফটাই দিছে কিছুমানৰ হাত ফটাই দিছে কিছুমানৰ ভৰি ভাঙি দিছে গতিকে এই পুলিচবোৰৰ যি গোলামী এই গোলামীটো এনেকুৱা তেখেতসকলৰ যেন তেজে বৈ আছে গোলামী ইংৰাজৰ সময়ত আমি দেখিবলৈ পাইছিলোঁ বা আমি পঢ়িছোঁ আমাৰ ভাৰতৰে মানুহ পুলিচত সোমাই ইংৰাজে এই ভাৰতৰ মানুহৰ দ্বাৰাই ভাৰতৰ মানুহকে গুলীবৰ্ষণ কৰিছিল আৰু এতিয়া এই বিজেপি চৰকাৰে আমাৰেই মাজৰ মানুহক পুলিচত চাকৰি দিয়ে আমাৰ এই পুলিচবোৰক এনেকুৱা মাইণ্ডছেট কৰি দিছে যে পুলিচক কেতিয়াও আমি বহুত দেশৰ পুলিচ দেখিছোঁ কিন্তু আমাৰ ভাৰতৰ দৰে পুলিচক যি ধৰণে মানুহে অপমান কৰে বা পুলিচক যেনেকুৱা এটা মনত ভাৱ যে পুলিচ ভাল নহয় একচুৱেলি ভাল নহয় এই যিটো ভাৱ এই ভাৱটো কেতিয়াও আৰু ঠিক কৰিব নোৱাৰে এই চৰকাৰে আৰু এই পুলিচবোৰৰ যি কাণ্ড ৰাস্তাই ঘাটে মানুহৰ বাইক ৰাখি বা ৰাস্তাই ঘাটে মানুহক মাৰধৰ কিছুমানটো অজ্ঞানী এনেকুৱা পুলিচ আছে যিবোৰ মানে পুলিচ হোৱাৰ কোনো যোগ্যই নাই সেইবোৰক পুলিচত ভৰ্তি কৰাই মানুহৰ ওপৰত অত্যাচাৰ কৰে যিয়ে নহওক যোৱাকালি সংসদত এনেকুৱাও দৃশ্য আমি দেখিবলৈ পাইছোঁ যে এই ছাত্ৰ ছাত্ৰীৰ ফালে যিটো মেইন গেট আছিলে এই মেইন গেটৰ ফালে গুলীবৰ্ষণ কৰিবলৈ পৰ্যন্ত এই চিপাহীবোৰক সাজু কৰাইছিল কি এই ভাৰতৰ ছাত্ৰ ছাত্ৰীবোৰ কি আতংকবাদী নেকি আজি প্ৰশ্ন এয়াই আমাৰ ভাৰতৰ ছাত্ৰ ছাত্ৰীবোৰ কি বিচাৰিছে আপোনাৰ তাত আপোনালোকক কোনো চৰকাৰ বদলি কৰাটো তেখেতসকলে মাং নাই কৰা বা তেখেতসকলে প্ৰধানমন্ত্ৰীক যে আপুনি এই চেয়াৰখন পদত্যাগ কৰক ইয়াতো নাই বিচৰা তেখেতসকলে মাত্ৰ বিচাৰিছিল যে যিটো নিট এক্সাম পেপাৰ লিক হৈ আছে ইয়াৰ ফলত যিকেইজন ছাত্ৰ ছাত্ৰী ছুইচাইড কৰিছে ইয়াৰ দায়িত্ব কোনে ল'ব ইয়াৰ দায়িত্ব কিয় লোৱা নাই কিয় ধৰ্মেন্দ্ৰ প্ৰধানৰ আজিলৈকে ৰিজাইন হোৱা নাই এইবোৰ খালি বিচাৰিছিল আৰু এইখিনি আচলতে মই ভাবোঁ বৰ সৰু এটা সামান্য বস্তু বিজেপি চৰকাৰক বিচাৰিছিল আৰু এইখিনিয়েই বিজেপি চৰকাৰে দিবলৈ সক্ষম নহ'ল আৰু যোৱাকালি এটা যি হুলস্থুলৰ পৰিৱেশ দিল্লীত দেখা পোৱা যায় ইয়াৰ মাজতে আমি এনেকুৱাও ল'ৰা ছোৱালী দেখিবলৈ পালোঁ যোৱাকালি যে যিয়ে পুলিচৰ লাঠি পুলিচৰ ভয় নকৰাকৈ তাত থিয় হৈ ক'বলৈ সক্ষম হৈছে যে মোক ইয়াত গুলি মাৰ ইয়াত এনেকুৱা বীৰ
আমি হয়তো পিছলৈ দেখিবলৈ নাপাম, কিন্তু যোৱাকালি আমি এয়াও দৃশ্য আমি দেখিবলৈ পাইছোঁ। এনেকুৱা দৃশ্যও দেখিবলৈ পাইছোঁ য'ত পুলিচে লাঠিৰ আগত গজাল লগাই পেলাই ল'ৰা ছোৱালীক মাৰি এনেকুৱা মানে আঘাত দিছে, এয়াও আমি বৰ্বৰতাত দেখিবলৈ পাইছোঁ। কিন্তু চৰকাৰে ইয়াৰ যি ফলাফল নিশ্চয় পাব এদিন। তেখেতসকলে এয়া বোধহয় পাহৰি গৈছে, যিমানবোৰ দেশত এই ডিক্টেটৰশ্বিপ আছিল সেই দেশবোৰৰ তেখেতসকলে বৰ্তমান অৱস্থা পাহৰি গৈছে। আৰু এই ডিক্টেটৰশ্বিপ বেছিদিন জীয়াই নাথাকে। আপোনালোকে যদি ভাবিছে যে এই কক্ৰচবোৰক মাৰধৰ কৰি তেখেতসকলে চব পলাই গ'ল ঘৰলৈ, ৰাতি ঠিক 11টা বজাৰ মাজত প্ৰায়বোৰ সেই ল'ৰা ছোৱালীয়ে পুনৰ সেই ধৰ্ণাস্থলত গৈছে আৰু তাত গৈ কৈছে যে আমি যেতিয়ালৈকে এই ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰিজাইন নাপাওঁ তেতিয়ালৈকে আমি এই ধৰ্ণাত বহিয়েই থাকিম। গতিকে ভাবি চাওক এই ছাত্ৰবোৰৰ খং কি লেভেলত গৈছে। যিয়ে নহওক, আজি আমাৰ ৰুমত কাৰেণ্ট নাই আৰু নাই বাবে তথাপিও মই ভাবিলোঁ আপোনালোকৰ বাবে ভিডিঅ' অনাটো খুবেই প্ৰয়োজন। সেইবাবে ইয়াত বহিয়েই আপোনালোকে পিছফালৰ যিটো বেকগ্ৰাউণ্ড আপোনালোকে দেখিবলৈ পাইছে, চিটিৰ বিটিৰ অৱস্থা, মই আচলতে সেই চেয়াৰখনত বহি ভিডিঅ' বনাওঁ। কিন্তু আজি কাৰেণ্ট নাই বাবে তালৈকে সিমান পোহৰ নাযায়। মই মোৰ ঠিক সন্মুখতে এখন খিৰিকী আছে আৰু খিৰিকীৰ ওচৰতে বহি মই আপোনালোকৰ বাবে ভিডিঅ'টো আনিছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভিডিঅ'টো অকণো আপোনালোকে ভাবে যে এই ভিডিঅ'টো আপোনাৰ লগৰবোৰৰ লগতো শ্বেয়াৰ কৰিব লাগে, তেনেহ'লে নিশ্চয় শ্বেয়াৰ কৰক আৰু লগতে লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।